ভাইটিৰ এইকেইদিন হৈছেনো কি? প্ৰতিটো কথাতে যে মোক অকল খঙে কৰি থাকে। আকৌ বহিলেই মানে দিনৰ দিনডালটো বহি আছই, এতিয়াও বহি ললি। এই যে ঘৰত কাম বোলা বস্তুটো আছে কোনে কৰিব? সঁচাকে তই অহাৰ পৰা যে মই একদম অশান্তি পাই গৈছো। ইডিয়েট। হেল্ল'। ৰূপালী হয়নে? হয়। হয়, মই গুৱাহাটী GMC মেডিকেলৰ পৰা কৈছোঁ। আপোনাৰ যোনটো মেডিকেলৰ ৰিপৰ্ট, তাৰ ৰিপৰ্টৰ মতে আপুনি বেছিদিন জীয়াই নাথাকিব। গতিকে ইমিডিয়েট 10 লাখ টকা এতিয়া যোগাৰ কৰক, তেতিয়াহে আমি কিবা এটা চিন্তা কৰিব পাৰিম। আচলতে ৰূপালীয়ে কাগজখনত লিখিলে কি আৰু তাই নিজকে কিয় আত্মহত্যা কৰিলে? তাই দেখোন 10 লাখ টকা যোগাৰ কৰি নিজকে জীৱনদানো দিব পাৰিলে হয়, কাৰণ তাইৰ দেউতাকৰ সম্পত্তিৰ কোনো অভাৱ নাই। বাৰু সেইবোৰ বাৰু বাদ দিয়ক, তাই নিজকে আত্মহত্যা কৰা কাৰণ আৰু ভায়েকৰ দুখৰ অনুভৱ যদি আপোনালোকে চাব বিচাৰে তেনেহ'লে ইয়াৰ দ্বিতীয় খণ্ডটোলৈ অপেক্ষা কৰিব লাগিব।